মই লৈশ্ৰীয়ে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি প্ৰশ্নকৰণৰ কৌশলৰ বিষয়ে মাইক্ৰ'টিচিঙৰ প্ৰশ্নকৰণৰ কৌশলৰ বিষয়ে কিছু কথা পাতিব বিচাৰিছোঁ। আৰু স্কিল অফ কুৱেশ্যনিং প্ৰশ্নকৰণৰ কৌশল। আৰু এই প্ৰশ্নকৰণৰ কৌশলৰো দুটা ভাগ আছে। এটা হৈছে স্কিল অফ ফ্লুৱেঞ্চি ইন কুৱেশ্যনিং বা প্ৰশ্নকৰণ সাৱলীলতা বা বাকপটুতাৰ কৌশল এটা, আৰু আনটো হৈছে স্কিল অফ প্ৰবিং কুৱেশ্যনিং, সেইটো বা সন্ধানী প্ৰশ্নকৰণ কৌশল। গতিকে আমি স্কিল অফ কুৱেশ্যনিঙৰ কথা আলোচনা কৰিছোঁ, প্ৰশ্নকৰণৰ কৌশল। তাতো আমি দুটা ভাগ পালোঁ। এটা হৈছে প্ৰশ্নকৰণ সাৱলীলতা বা বাকপটুতাৰ কৌশল, আৰু 2 নম্বৰটো আমি পালোঁ সন্ধানী প্ৰশ্নকৰণ কৌশল। গতিকে প্ৰশ্নৰ জৰিয়তে শিক্ষণ প্ৰক্ৰিয়াত প্ৰশ্নকৰণৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। প্ৰশ্নকৰণৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলক আমি যোগাযোগ ৰক্ষা কৰিব পাৰি। ছাত্ৰ ছাত্ৰীসকলৰ লগত তেওঁলোকৰ লগত যোগাযোগ ৰক্ষা কৰিব পাৰোঁ। একঘেয়ামী বা যিটো একেধৰণৰ পৰিৱেশ, যিটো একঘেয়ামিতা, সেইখিনি আমি দূৰ কৰিব পাৰোঁ। আৰু এনেধৰণে প্ৰশ্নকৰণৰ জৰিয়তে আৰু তেওঁলোকৰ মাজত প্ৰতিযোগিতাৰ ভাৱ জগাই তুলিব পৰা যায়। শ্ৰেণীকোঠাত এটা শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰতো সহায় হয়। আৰু তেওঁলোকৰ বুদ্ধিমত্তা, তেওঁলোকে কিমান বুজিছে জানিছে, সেইখিনি আমি জানিবলৈ আমি সক্ষম হওঁ ছাত্ৰ ছাত্ৰীসকলৰ। আৰু এনেধৰণে চিনাক্তকৰণৰ ক্ষেত্ৰতো এনেধৰণৰ প্ৰশ্নকৰণৰ যিখিনি আছিলে, সেই শিক্ষা ব্যৱস্থাটো প্ৰশ্নৰ জৰিয়তে আমি জানিবলৈ সক্ষম হওঁ। গতিকে প্ৰশ্নকৰণৰ এটা বিশেষ ভূমিকা আছে। স্কিল অফ ফ্লুৱেঞ্চি ইন কুৱেশ্যনিং, প্ৰশ্নকৰণ সাৱলীলতা বা বাকপটুতাৰ কৌশল বা বাকপটুতাৰ কৌশলৰ সহায়ত শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক মূল্যায়নৰ বাবে ছাত্ৰ ছাত্ৰীসকলক কিদৰে প্ৰশ্ন কৰিব লাগে, বা কোনবোৰ দিশ আমি মানি চলিব লাগে, বা ছাত্ৰ ছাত্ৰীসকলক এটা প্ৰশ্ন তেওঁলোকলৈ কেনেধৰণে এটা প্ৰশ্ন আগবঢ়াব লাগে, আৰু কেনেধৰণৰ সেই সময়ত আমি নীতি নিয়ম পালন কৰিব লাগে, শিক্ষক শিক্ষয়িত্ৰীসকলে মানি চলিব লাগে, সেইবোৰ অভ্যাস কৰা হয়। গতিকে প্ৰশ্নকৰণ কেনেধৰণে কৰা হ'ব, সেইখিনি ধৰণৰ উপকৌশলসমূহ সামৰি লোৱা হয়। আৰু ইয়াৰ যিখিনি উপকৌশল আছে, প্ৰশ্নকৰণ সাৱলীলতা বাকপটুতাৰ যিখিনি কৌশলৰ কেইটামান উপকৌশল আছে, সেইকেইটা হৈছে স্পষ্টতা, সুসংহতি, বিৰতি, নিৰ্দেশনা, প্ৰাসংগিকতা, সংক্ষিপ্ততা, নিৰ্দিষ্টতা আৰু দ্ৰুততা। এইকেইটা এতিয়া উপকৌশলকেইটা প্ৰথমটো আহিলে আমাৰ স্পষ্টতা। স্পষ্টতা যেতিয়া শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীয়ে, ছাৰ বাইদেউসকলে যেতিয়া কোনো এটা প্ৰশ্ন ছাত্ৰ ছাত্ৰীসকলক কৰিব, সেই যেনেধৰণৰ প্ৰশ্নসমূহ কৰা হ'ব, প্ৰশ্নটোৰ ভাষা স্পষ্ট হ'ব লাগিব। ছাত্ৰ ছাত্ৰীসকলে যাতে প্ৰশ্নটোত কি সোধা হৈছে ছাত্ৰ ছাত্ৰীসকলে পৰিষ্কাৰকৈ বুজি পায়। গতিকে আমি স্পষ্টতাৰ বিষয়ে আলোচনা কৰিলোঁ থুলমূলকৈ। দ্বিতীয়তে আহিলে সুসংগতি। গতিকে ইয়াৰ দ্বাৰা বুজোৱা হৈছে যাতে প্ৰশ্নসমূহৰ সংগতি থাকিব লাগে, প্ৰশ্নসমূহ ক্ৰম অনুসৰি সুধিব লাগে। যেনেকৈ প্ৰথমতে ইয়াৰ আমাৰ সংজ্ঞা, তাৰপাছত তাৰ উদাহৰণ, কোনো এটা ঘটনা হোৱাৰ কাৰণসমূহ এনেধৰণৰ, বা তাৰ প্ৰতিকাৰসমূহ এনেধৰণৰ, সেইখিনি ক্ৰম অনুসৰি এটাৰ পাছত এটাকৈ। তাৰপিছতে পাঠৰ তথ্য বা ধাৰণাসমূহ ছাত্ৰ ছাত্ৰীসকলে আয়ত্ব কৰিব পাৰিছে নাই, তাৰ মূল্যায়ন কৰিবলৈ এটাৰ পাছত এটাকৈ যেতিয়া প্ৰশ্ন কৰা হয়, তেতিয়া প্ৰথমটো প্ৰশ্নৰ সৈতে দ্বিতীয়টোৰ সৈতে সংগতি থাকিব লাগে। তৃতীয়তে আমি আলোচনা কৰা উপকৌশলটো হৈছে বিৰতি। ছাৰ বাইদেউসকলে, শিক্ষক শিক্ষয়িত্ৰীসকলে যেতিয়া এটা প্ৰশ্ন কৰোঁতে এটা বিৰতি লৈ কৰিব লাগে। এটা প্ৰশ্ন এটা 30 ছেকেণ্ডমান বিৰতি লৈ লাহে লাহে এটা প্ৰশ্ন কৰিব লাগে। ইটোৰ পাছত সিটো খৰধৰকৈ প্ৰশ্নসমূহ কৰিলে ছাত্ৰ ছাত্ৰীসকলে কৰিব নালাগে, এটা নিৰ্দিষ্ট নিয়মত কৰিব লাগে। আৰু বিৰতি লৈ প্ৰশ্ন সুধিলে তেতিয়া ছাত্ৰ ছাত্ৰীসকল সচেতন হয় আৰু তেওঁলোকে প্ৰশ্নটোৰ ওপৰত মনোযোগ দিবলৈ সক্ষম হয়। গতিকে খুব খৰধৰকৈ যদি প্ৰশ্নসমূহ সোধা হয়, ছাত্ৰ ছাত্ৰীসকলে বুজি নাপাব, মনোযোগ দিয়াত তেওঁলোক সক্ষম নহ'ব। গতিকে বিৰতি লৈ কিছু সময় অকণমান 30 ছেকেণ্ডমান
বিৰতি লৈ আমি প্ৰশ্নসমূহ কৰা উচিত। গতিকে স্পষ্ট হ'ব লাগিব, আমি বিৰতি ল'ব লাগিব আৰু তেনেধৰণৰ প্ৰশ্নসমূহ শুদ্ধকৈ কৰিব লাগিব আৰু তাত ক্ৰম অনুসৰি আমি প্ৰশ্নসমূহ কৰিব লাগিব। তাৰপিছত সেইধৰণে নিৰ্দিষ্টতা আহিলে, নিৰ্দিষ্টতা শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰথমে মানে প্ৰশ্নটো ছাত্ৰ ছাত্ৰীসকলে প্ৰথমতে প্ৰশ্নটো ক'ব লাগিব তেওঁলোকৰ আগত। তাৰপাছত তেওঁলোকক উত্তৰ দিবৰ বাবে নিৰ্দিষ্ট ছাত্ৰ ছাত্ৰীসকলক নিৰ্দেশনা দিব লাগে যে প্ৰত্যেকেই চিঞৰিব, ক'ব, এনে নহয়। তেনেধৰণে হ'লে এটা ক্লাছৰুমটোৰ ভিতৰত এটা হুলস্থুল পৰিৱেশৰ সৃষ্টি হ'ব বা তেওঁলোকে মনোযোগ দিব নোৱাৰিব। গতিকে প্ৰথমতে আমি প্ৰশ্নটো কৈ তাৰপাছত নিৰ্দেশনা দিব লাগিব। ছাত্ৰ ছাত্ৰীসকলক কোনজন ছাত্ৰীয়ে সেই প্ৰশ্নটোৰ উত্তৰ দিব আমি তেওঁলোকক জনাব লাগিব নিৰ্দিষ্টতাটো। তেনেধৰণে কৰিলে কি হ'ব, ছাত্ৰ ছাত্ৰীসকল বাদ পৰি নাযাব আৰু একেজন ছাত্ৰ ছাত্ৰীয়েও প্ৰশ্নটোৰ উত্তৰ দি নাথাকিব বা তেওঁ বুজি পাইছে, তেওঁৱে প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিছে, এনেধৰণৰ নহয়। গতিকে আমি নিৰ্দিষ্ট ছাত্ৰ ছাত্ৰীসকলক যেতিয়া নাম ধৰি আমি ক'ম, তেতিয়া তেওঁলোকে সেই প্ৰশ্নটোৰ উত্তৰ দিওঁতে এটা হুলস্থুল পৰিৱেশৰ সৃষ্টি নহয়, বাদ পৰিও নাযাব আৰু মনোযোগ থাকিব বৃদ্ধি কৰে। গতিকে উত্তৰ দিব বিচাৰিলে এটা হুলস্থুল পৰিৱেশৰ চিঞৰ বাখৰ ক্লাছৰুম শ্ৰেণীকোঠাৰ ভিতৰত হ'ব। গতিকে আমি তেনেধৰণে নিৰ্দিষ্টতা মানি চলিলে সুবিধা হয় বা সেইটো এটা নিয়ম হিচাপত আমি কৰিব লাগে। ইয়াৰ পাছত আহিলে প্ৰাসংগিকতা। যিবোৰ প্ৰশ্ন কৰা হ'ব সেইবোৰ সেইবোৰ পাঠৰ বিষয়ৰ লগত প্ৰাসংগিক হ'ব লাগিব। আমি যেনেধৰণৰ প্ৰশ্নসমূহ থাকিব, যি উদ্দেশ্য লৈ পাঠদান কৰা হৈছে বা যি বিষয়বস্তুৰ সম্পৰ্কে পাঠদান কৰা হৈছে তাৰ ওপৰত ভিত্তি কৰি প্ৰশ্ন কৰা উচিত। অপ্ৰাসংগিক প্ৰশ্নই শ্ৰেণীকোঠাটোৰ কাৰ্যৰ মূল বিষয়বস্তুৰ পৰা আঁতৰাই নিব পাৰে। গতিকে আমি যিটো প্ৰাসংগিক যেনেধৰণৰ পঢ়োৱা হৈছে সেই পাঠৰ প্ৰাসংগিক বা বিষয়বস্তুৰ লগত মিল থকা প্ৰশ্ন আমি। তাৰপিছত আহিলে সংক্ষিপ্ততা। সংক্ষিপ্ততা হৈছে প্ৰশ্নটো চুটি সংক্ষিপ্ত হ'ব লাগে। বহুত দীঘল প্ৰশ্ন হ'লে ছাত্ৰ ছাত্ৰীসকলে বুজি পোৱাত অসুবিধা হ'ব পাৰে। গতিকে অলপ বুজি পোৱা প্ৰশ্ন চুটিকৈ প্ৰশ্নটো তেনেধৰণৰ সংক্ষিপ্ত ৰূপত হ'ব লাগে। ইয়াৰ পাছত আহিলে নিৰ্দিষ্টতা। যিটো পাঠৰ বা বিষয়ৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলক মূল্যায়ন কৰিব বিচৰা হৈছে সেই নিৰ্দিষ্ট বিষয়বস্তুৰ পৰাহে ছাত্ৰ ছাত্ৰীসকলক প্ৰশ্ন কৰা উচিত। আমি যিটো পাঠ পঢ়াইছোঁ সেই পাঠৰ পৰাহে মূল্যায়ন কৰা উচিত। নিৰ্দিষ্ট পাঠৰ পৰা পাঠৰ বিষয়বস্তুৰ লগত সংগতি নথকা কিছু প্ৰশ্ন, এনেধৰণৰ প্ৰশ্ন আদি কৰা উচিত নহয়। যাতে বিষয়বস্তুৰ লগত সংগতি থকা নিৰ্দিষ্ট পাঠৰ লগত যিখিনি আছিলে বা বিষয়বস্তুৰ লগত সংগতি থকা প্ৰশ্ন ছাত্ৰ ছাত্ৰীসকলৰ বাবে এৰিব লাগে। তেনেধৰণৰ প্ৰশ্নহে কৰা উচিত। আৰু ইয়াৰ পাছত আহিলে দ্ৰুততা। দ্ৰুততা বুলি ক'লে প্ৰশ্নসমূহ খুব খৰকৈ কোৱা উচিত নহয়। এটা নিৰ্দিষ্ট গতিত প্ৰশ্নসমূহ ছাত্ৰ ছাত্ৰীসকলে যাতে বুজি পায় তেনেধৰণে কোৱা উচিত। গতিকে আজি আমি মাইক্ৰ' টিচিঙৰ এই কথাখিনি আলোচনা কৰিলোঁ, প্ৰশ্নকৰণৰ সাৱলীলতা কৌশলৰ বিষয়ে আৰু তাৰ ভাগসমূহৰ কথা আলোচনা কৰিলোঁ। আৰু ধন্যবাদ।